আমি আজি এই শুভ কাৰ্যসূচী আৰম্ভ কৰিবলৈ বিচাৰিছো আৰু এই শুভ সহায় কৰিবৰ কাৰণে আমাৰ ইয়াত উপস্থিত আমাৰ দুটাই পাগল জ্বলাবৰ কাৰণে অনুৰোধ কৰিছো আৰু আমাৰ ফুল এটা দি দিওঁ অকলে অকলে আৰু শিৱসাগৰৰ এক বিশিষ্ট সংস্কৃতি বা অনুষ্ঠান খোজে বিভিন্ন ধৰণৰ কাৰ্যৰ লগতে বিগত 9 বছৰ ধৰি শিৱসাগৰৰ গ্ৰন্থোৎসৱ অনুষ্ঠিত কৰি আহিছে। ইতিমধ্যে 9টা বছৰ অবিৰতভাৱে গ্ৰন্থ উৎসৱ উদযাপন কৰি অহাৰ পিছত এই বছৰ 10ম বৰ্ষত ভৰি দিছে আৰু অহা 1 ডিচেম্বৰৰ পৰা এই গ্ৰন্থ উৎসৱ পুনৰ আৰম্ভ হ'ব। তাৰ কাৰণে আজি আমাৰ গ্ৰন্থ উৎসৱৰ লাইখুটা স্থাপন কৰা হৈছে আৰু এই লাইখুটা স্থাপনৰ মাজেদি আমি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে গ্ৰন্থমেলাখন সুন্দৰভাৱে সুকলমে হৈ যায় আৰু খোজৰ প্ৰতি থকা সকলো ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে একেধাৰে 9 বছৰ সম্পূৰ্ণ কৰি গ্ৰন্থ উৎসৱ পতাটো সাধাৰণ কথা নহয় আৰু এতিয়া 10ম বছৰত ভৰি দিছে। গতিকে শিৱসাগৰ ৰাইজক এইবাৰ আহ্বান জনাইছে যাতে তেখেতসকলে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়ায় আৰু গ্ৰন্থ উৎসৱখন সফল কৰি তুলিবৰ কাৰণে পঢ়ুৱৈ সকলো যাতে আহি ইয়াত উপস্থিত হয়হি। এইখিনি কথাৰে আজি মই গ্ৰন্থোৎসৱৰ বিষয়ে এইখিনি কৈছোঁ। এতিয়ালৈকে আমাৰ কিমান ষ্টল হ'ব কি কথা আমাৰ খাটাং হোৱা নাই, সেইখিনি কেইদিনমান পিছতহে আমি স্থিৰ কৰিব পাৰিম, কিন্তু যথেষ্ট সংখ্যক ষ্টল আহিব বুলি আমি গম পাইছোঁ। গতিকে এখন ভাল বৰ্ণাঢ্য গ্ৰন্থ উৎসৱৰ লগতে প্ৰতিদিনে যিবোৰ কাৰ্যসূচী হৈ থাকে সাহিত্য সংস্কৃতি নৃত্য গীতকে ধৰি সেই সকলোবিলাক অনুষ্ঠান ইতিমধ্যে থিৰাং কৰা হৈছে। প্ৰতিদিনেই বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব। সেই অনুষ্ঠানবিলাকতো সকলোৰে সক্ৰিয় অংশগ্ৰহণ আশা কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।